শক্তিক যিয়ে ভক্তি নকৰে হৰিৰ চৰণৰ ধূলি নপৰে। নাৰায়ণৰ বাণী। বৎসসকল, মানুহ জাতিটোৰ সুখ দুখ দুয়োটায়ে প্ৰকৃত বন্ধু। তোমালোকক কোনটো লাগে বাছি ল'বা হওক। মই দুয়োটাতে আছোঁ। এটা হ'ল ধৰ্ম আৰু আনটো হ'ল অধৰ্ম। গতিকে কোনটো লাগে আমাক? ধৰ্মটো লাগে। শ্ৰীকৃষ্ণৰ বাণী। সমস্ত সুখ দুখৰ অধিকাৰী কোন? হৰ। জ্ঞানৰ অধিকাৰী কোন? হৰি। শিৱৰ বাণী। এইটো শিৱই কৈছিল। শিৱই কি কৈছিল? সমস্ত সুখ দুখৰ অধিকাৰী হৰ, জ্ঞানৰ অধিকাৰী হৰি। শিৱই কৈছিল। য'ত ভেদাভেদ থাকে তাত ভক্তিও নাথাকে। য'ত মানুহৰ উচ্ছৃংখল ভেদাভেদ থাকে তাত ভক্তি নাথাকে বুলি কৈছিল। এইটো গুৰুৰ বাণী। যি নাৰীয়ে স্বামীক নিচিনে সেই নাৰীৰ ভক্তি নাথাকে। কোনে কৈছিল? যি নাৰীয়ে স্বামীক চিনি নাপায় সেই নাৰীৰ ভক্তি নাথাকে বুলি দুৰ্গাৰ বাণী। বৎসসকল, তোমালোকে যিমানে যাগ যজ্ঞ নকৰা কিয়, হৰিৰ গুণ কীৰ্তন শ্ৰৱণ নকৰা কিয়, গুৰু নভজিলে তাৰ যজ্ঞ ফল নেপায়। গতিকে গুৰু ভজিব লাগে। শ্ৰীকৃষ্ণই কৈছিল, শ্ৰীকৃষ্ণৰ বাণী। শ্ৰীকৃষ্ণই কৈছিল, বৎসসকল, তোমালোকে যিমানে যাগ যজ্ঞ নকৰা কিয়, হৰিৰ গুণ কীৰ্তন শ্ৰৱণ নকৰা কিয়, গুৰু নভজিলে তাৰ যজ্ঞ ফল নেপায়। কৃষ্ণৰ বাণীটো। যি সৃষ্টিত পুৰুষ প্ৰকৃতিৰ ৰূপ নাথাকে, যেনেকৈ আমি কিংকৰ বুলি যি কওঁ, হিজৰা বুলি কয়, তাত পুৰুষো নহয় স্ত্ৰীও নহয়।